দুলিয়াজানৰ বকুলনি চাৰিআলিৰ দুগৰাকী ছাত্ৰ নিৰুদ্দেশ। নিৰুদ্দিষ্ট ছাত্ৰ দুজন অখিল শইকীয়াৰ পুত্ৰ বিকি শইকীয়া আৰু বিষ্ণু কৰ্মকাৰৰ পুত্ৰ বিজয় কৰ্মকাৰ। দুয়োজন ছাত্ৰই জনতা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত আছিল। জানিব পৰা মতে ৮ মাৰ্চৰ দিনা দুয়োগৰাকী ছাত্ৰই বিদ্যালয়লৈ যোৱাৰ পথৰ পৰাই নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে দুয়োগৰাকী ছাত্ৰক আত্মীয় কুটুমৰ লগতে বিভিন্ন স্থানত বিচাৰ কৰিছে যদিও কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই। অৱশেষত দুয়োটা পৰিয়ালে ঘটনাৰ সন্দৰ্ভত দুলিয়াজান আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এক গোচৰ ৰুজু কৰি ছাত্ৰ দুজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও আজিৰ পৰ্যন্ত কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। ইফালে দুৰ্ভগীয়া মাতৃয়ে সংবাদ মাধ্যমৰ আগত কান্দি কান্দি পুত্ৰক ঘৰলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে। আজি মোৰ ল'ৰাটো শনিবাৰৰ পৰা নাই, ল'ৰাটো শনিবাৰ দিনা ৰাতিপুৱা 8:15 ওলাই গৈছে। মোৰ ল'ৰাটো বিকি শইকীয়া স্কুলে যাওঁ বুলি স্কুলৰ ড্ৰেছত চাইকেল লৈ গৈছে। আগতে যেনেকৈ যায় তেনেকৈ মা মই যাওঁ বুলি কৈ ওলাই গৈছে। তাৰপিছত ওচৰৰে ল'ৰা এটা বিজয় কৰ্মকাৰ, সিও মানে স্কুলে যাওঁ বুলি ওলাই যোৱা, সিও লগতে যোৱা, সিও অহা নাই, সিও চাইকেল লৈয়ে গৈছে। সিহঁতি দুটাই সন্ধানহীন হৈ আছে, আজিলৈকে পোৱা নাই। ইমান ইফালে সিফালে চাইছো, পোৱা নাই। তহঁতি দুটাই ক'ত আছ? বিজয় বমা বুলি কয়, এবাৰ তই আহ, আৰু বাবাটো এবাৰ তই আহ ইয়ালৈ। কাৰোবাক নহ'লে ফোন নাম্বাৰটো মনত আছে, ফোন কৰ। কাৰোবাৰ মোবাইল নাম্বাৰ লৈ ক'ৰবাত যদি বিপদতো পৰিছ যেনে তেনে মানে ফোন লৈ ফোন মানে মোলৈ মাৰ ফোন নাম্বাৰ দিছোঁ। কোনোবাই যদি দেখে ওচৰৰ মানুহে ততাতৈয়াকৈ বোলে ফোনত জনাই আমাক। বহুত চিন্তাত আছোঁ। আজি 3 দিন হৈ গ'ল, একো সন্ধান পোৱা নাই। থানাতো জনাইছোঁ, চবতে জনাইছোঁ, তথাপি একোৱে পোৱা নাই, একো খা খবৰ ওলোৱা নাই এতিয়ালৈকে। আৰু আমাৰ 2 নং বকুলনি পৰে এডোখৰ। আৰু আৰক্ষী মই ছাৰকো ক'ম, মানে SP ছাৰক চবকে জনাইছোঁ, ML ছাৰকো মই ফটো দিছোঁ, চবকে জনাইছোঁ। চবে যাতে সহায় কৰে, অতি সোনকালে ল'ৰাকেইটা উলিয়াই দিব পাৰে। ইহঁতৰ পৰীক্ষা আজিৰ পৰা, পৰীক্ষাও চলি আছে। সেইটো কাৰণে অনুৰোধ কৰিছোঁ, মই হাতযোৰ কৰিছোঁ, য'তে পায় অতি সোনকালে যাতে ল'ৰাকেইটা উলিয়াব পাৰে। দুলিয়াজানৰ পৰা পংকজ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।